আজিৰ এই শুভ মুহূৰ্তত আপোনালোক আটাইলৈকে মোৰ সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। আজি এখন ভাগৱতী সমাজ অসমৰ অন্তৰ্গত দৰং জিলা শাখাৰ সমূহ ভক্ত বান্ধৱ আই মাতৃ তৰুণ তৰুণীৰ কাৰণে এটা ঐতিহাসিক গৌৰৱ উজ্জ্বল আৰু আনন্দৰ দিন। কাৰণ এটা সংগঠনে সুখ্যাতিৰে 50 বছৰ অতিক্ৰম কৰি সোণালী জয়ন্তী বৰ্ষত উপনীত হৈ সোণালী জয়ন্তীৰ অনুষ্ঠান অনুষ্ঠিত কৰাটো বৰ সাধাৰণ কথা নহয়। প্ৰভুসকল, এই দৰং জিলাত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ অন্তৰালত এক দীঘলীয়া ইতিহাস আছে। আপোনালোক হয়তো বহুতে জানে যে গোটেই অসমত ইমূৰৰ পৰা সিমূৰলৈ বাৰিষা কালৰ পানীৰ দৰে যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এখন হৰিনাম ধৰ্মৰ ঢৌ বোৱাই দিছিল, সুদূৰ আহোম ৰাজ্যৰ পৰা কোচ ৰাজ্যলৈকে সমগ্ৰ অসমৰ চুকে কোণে যেতিয়া মহাপুৰুষীয়া ধৰ্মৰ ক্ষুদ্ৰ বীজ যেতিয়া অংকুৰিত হৈ ফলে ফুলে জাতিষ্কাৰ হৈ উঠিছিল, সেই সময়তো কিন্তু এই দৰং জিলাই মহাপুৰুষীয়া ধৰ্মৰ যি শুদ্ধ মাৰ্গ, যি শুদ্ধ দিশ, তাৰ পৰা বঞ্চিত হৈছিল। ইয়াৰ মূল কাৰণ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ অভিন্ন আত্মা শ্ৰী মাধৱদেৱ পুৰুষে তেখেতসকলৰ জীৱন্ত কালত কোনোদিনাই এই দৰঙৰ বুকুত তেওঁলোকৰ চৰণ স্পৰ্শ নকৰিছিল। যদি তেতিয়াই কৰিলেহেঁতেন হয়তো সেই সময়তে এই দৰং জিলাই মহাপুৰুষীয়া ধৰ্মৰ শুদ্ধ আদৰ্শ নিশ্চিতভাৱে পালেহেঁতেন। কিন্তু গুৰুজন যেতিয়া কছাৰী ৰজাৰ অত্যাচাৰত, আহোম স্বৰ্গদেৱৰ অত্যাচাৰত যেতিয়া উজনি অসমৰ পৰা মধ্য অসমৰ পৰা যেতিয়া নামনিলৈ তেখেত আহিবলগীয়া হ'ল জলপথেৰে, তেতিয়া সেই পথ পৰিক্ৰমা য'তেই ৰাতি হৈছিল ত'তেই তেখেতে টৌফুটি মাৰি সেই নিৰ্দিষ্ট ৰাতিটো তেখেতে কটাই গৈছিল। তেনেকৈ আহি যেতিয়া দৰঙৰ অঞ্চল পালেহি, মাধৱদেৱ পুৰুষে আগতীয়াকৈ এটুকুৰা জাগা স্থান গুৰুজনে ৰাতি থাকিবৰ কাৰণে সুন্দৰভাৱে তেখেতে ঠিক ঠাক কৰাৰ ব্যৱস্থা কৰিছিল। সন্ধিয়া হ'বৰ হ'ল, গুৰুজন আহি সেই স্থানত সমাগত হোৱা পাহাৰপুৰ মাধৱে গুৰুজনক আহ্বান দিলে যে আজি ৰাতিটো এই স্থানতেই কটাব লাগিব। তেতিয়া গুৰুজনাই কিছু সময় থমকি ৰৈ পাহাৰপুৰ মাধৱদেৱ পুৰুষক উদ্দেশ্যি ক'লে যে পাহাৰপুৰ, মই এই স্থানত নাথাকোঁ, মই ভটিয়াই যাম, ইয়াত মই টৌফুটি নামাৰোঁ। তেতিয়া মাধৱদেৱ আচৰিত হৈ গুৰুজনক প্ৰশ্ন কৰিলে যে কৃপালু গুৰু, তোমরা সব জগতৰ গুৰু, তোমরা সবে জগতৰ জীৱসমূহক উদ্ধাৰ কৰিবৰ কাৰণে এই ৰূপত ধৰাধামলৈ আহিছা, তেনেস্থলত তুমি যদি এই স্থানত এটা ৰাতি নাথাকা, এই জীৱসমূহ কেনেকৈ উদ্ধাৰ হ'ব? তেতিয়া মাধৱদেৱ পুৰুষক উদ্দেশ্যি
জগতগুৰুৱে কৈছিল যে বহাৰপুৰ সেই সময় অহা নাই, আজি সেই সময় হোৱা নাই, এটা দিন আহিব নিশ্চিতভাৱে ইয়াত গুৰু ধৰ্ম প্ৰচাৰ হ'ব। মোৰ কোনো সুযোগ্য উত্তৰাধিকাৰী ইয়াত আহি গুৰু ধৰ্ম প্ৰচাৰ কৰিব, কিন্তু আজি সেই দিন নহয়, মই ইয়াৰ পৰা গুচি যাওঁ বুলি গুচি গ'ল। এতিয়াও দৰঙৰ বুকুত অন্ন নোখোৱা ঘাট ৰূপে পৰিচিত পাথৰিঘাটৰ ওচৰত এতিয়াও এটা ঘাট আছে য'ত গুৰুজনে অন্ন গ্ৰহণ নকৰিলে। এয়া গুৰু চৰিত্ৰৰ ইতিহাস প্ৰসিদ্ধ কথা। তেনেকৈ প্ৰায় 500 বছৰ থাকিল এই অঞ্চলৰ ৰাইজে মহাপুৰুষীয়া ধৰ্ম কি, ভাগৱত ধৰ্ম কি, ঈশ্বৰ কৃষ্ণৰ চৰণ কেনেকৈ পাব পাৰে, কলিযুগৰ যুৱ ধৰ্ম নাম বস্তু কেনেকৈ পাব পাৰে, সেই মহান সত্যৰ পৰা কেইবাশ বছৰো বঞ্চিত হ'ল। তাৎপৰ্যপূৰ্ণভাৱে উল্লেখযোগ্য কথাটো হৈছে যে ইয়ালৈ মহাপুৰুষীয়া ধৰ্মৰ প্ৰচাৰৰ অৰ্থে প্ৰথম প্ৰচাৰক হৈ 1964 চনত শংকৰদেৱ সংঘৰ পৰা যিগৰাকী প্ৰচাৰক এই দৰং জিলালৈ আহিছিল সেইজন হৈছে আপোনালোক সকলোৰে চিৰ আৰাধ্য, আমাৰ সকলোৰে চিৰ আৰাধ্য আচাৰ্য হীৰাৰাম দাস মহাপুৰুষ। কেইগৰাকী এজন ভকতে ইয়াত ভাগৱত পঢ়াটো, আপোনালোকৰ দৰঙত ভাগৱত পঢ়াটো সেই সময়ত এক অপৰাধ হিচাপে গণ্য কৰা হৈছিল। কেইজনমান ভকতে মনে মনে ভাগৱত পঢ়িলে। ভাগৱত পঢ়ি ভাগৱতক যেতিয়া তেওঁলোকে বুজি পালে যে আমি যিটো কৰি আছোঁ এইটো প্ৰকৃতাৰ্থ যুগ ধৰ্ম নহয়, ভাগৱতত বৰ্ণিতহে যুগ ধৰ্ম, অৰ্থাৎ কলিযুগত একধৰ হৰিনাম ধৰ্মৰ ব্যতিৰেকে অন্য কোনো পন্থা নাই, যি পন্থাই কলিযুগৰ অল্পমতি জীৱসমূহক উদ্ধাৰ কৰিব পাৰিব। এই সত্যটো সেই ভকতসকলে, সেই কেইজনমান ভকতে, তাৰ ভিতৰত উল্লেখযোগ্য নাম কমলাকান্ত পাঠক, ভদ্ৰেশ্বৰ ডেকা প্ৰমুখ্যে, ডাকচকী কেইজনমান ভকতে উপলব্ধি কৰিলে। তেখেতসকলে অনুসন্ধান কৰিলে যে কি কাৰ জৰিয়তে এই আমি গুৰু ধৰ্ম পাম বুলি তেওঁলোকে বিচাৰ কৰোঁতে সেইখিনি সময়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ বুকুত লহপহকৈ উঠি অহা এটা মহাপুৰুষীয়া শুদ্ধ ধৰ্ম ব্যৱস্থা প্ৰদান কৰা এটা অনুষ্ঠান হিচাপে অসমৰ বুকুত প্ৰতিষ্ঠা হৈছিল। আৰু অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ সৰ্বত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে এক সংস্কাৰমুখী আন্দোলনৰ জৰিয়তে মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ প্ৰসাৰ হ'বলৈ আৰম্ভ কৰিছিল। এতিয়া সেই ভকতসকলে চাইকেলেৰে ইয়াৰ পৰা দুদিন চাইকেল মাৰি গৈ নগাঁৱৰ পলাশনিত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠাপক ৰমাকান্ত মুখীয়াৰ আটাৰ ঘৰ পালেগৈ। পাই ৰাতি তাতে থাকিল আৰু মুখীয়াৰ আটাক তেওঁলোকৰ উদ্দেশ্য ক'লে যে তেওঁলোকে ভাগৱত পৰিশুদ্ধ বস্তু আহৰণ কৰিবলৈ সমৰ্থ হৈছে, সেয়ে তেওঁলোকক মহাপুৰুষীয়া ধৰ্ম গ্ৰহণ কৰা এটা পথ লাগে। আৰু যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘ সেই সময়ত মহাপুৰুষীয়া ধৰ্মৰ এটা সংস্কাৰমুখী আন্দোলনৰ জৰিয়তে শুদ্ধ মহাপুৰুষীয়া ধৰ্ম প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সফল হৈছিল, সেয়ে তেওঁলোকে সংঘৰ জৰিয়তে এই ধৰ্ম ব্যৱস্থাৰ মাজলৈ আহিব বিচাৰে। এই কথাটো যেতিয়া মুখীয়াৰ আটাক তেওঁলোকে অৱগত কৰিলে, যেতিয়া মুখীয়াৰ আটাই তেওঁলোকক ৰাতিটো ৰাখি তেওঁলোকক ক'লে যে তোমালোক জালুগুটিলৈ যোৱা, জালুগুটিত এজন উপযুক্ত
দৰঙৰ দৰে এখন কঠিন জেগাত মহাপুৰুষীয়া ধৰ্ম প্ৰতিষ্ঠা কৰিব পাৰিব। সেইজন হৈছে ইলাৰাম দাস। তেওঁহে শিলনিত সৰিয়হ গজাব পাৰিব। সৰিয়হ গজাবলৈ আটাইতকৈ চহা মাটি লাগে। তেনেস্থলত শিলনিত সৰিয়হ গজোৱাটো কোনো ব্যক্তিৰ কাৰণে সম্ভৱ নহয়। কিন্তু মুক্তিয়াদাৰ দৃষ্টিত আচাৰ্য ইলাৰাম দাস সেই শক্তিসম্পন্ন ব্যক্তি আছিলে, যিজন ব্যক্তিয়ে শিলনিতো সৰিয়হ গজাব পৰা সমৰ্থৰে শক্তিমন্ত পুৰুষ হিচাপে মুক্তিয়াদাই বিবেচনা কৰিছিলে। সেয়ে বহুতো প্ৰচাৰক থকা স্বত্তেও মুক্তিয়াদাই সেই ভকতসকলক জালুগুটিৰ আচাৰ্য ইলাৰাম দাস বাপৰ ঘৰলৈ পঠালে। আৰু সেইসকল পুনৰ চাইকেলেৰে আহি পলাশনিৰ পৰা জালুগুটি পালেহি আৰু মুক্তিয়াদাৰ লিখিত হস্তাক্ষৰে লিখিত এখন চিঠি আচাৰ্য ইলাৰাম দাস বাপক দিলে। আৰু আচাৰ্য বাপঈশ্বৰৰ লগত আলোচনা মৰ্মে 1964 চনৰ কোনো এটা দিনত দৰঙলৈ অহাৰ সেই তাৰিখটো ঠিক হ'ল। আৰু আহি সেইখিনি সময়ত ইয়াত প্ৰচলিত যি ধৰ্ম আছিলে সেই ধৰ্মৰ ব্যক্তিসকলৰ লগত বিভিন্ন ধৰণৰ আলোচনা কৰি তেওঁলোকৰ বিভিন্ন যুক্তি খণ্ডন কৰি ভাগৱতৰ যি চিৰন্তন সত্য যুক্তি, গীতাৰ যি চিৰন্তন সত্য যুক্তি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ যি সত্য শুদ্ধ সনাতন যুক্তি, সেই যুক্তিক প্ৰতিষ্ঠা কৰি প্ৰথম এই দৰঙত মহাপুৰুষীয়া ধৰ্মৰ বটবৃক্ষডালৰ প্ৰথম তেওঁ শিপা ইয়াক গজিবলৈ সমৰ্থ হৈছিল। আজি বিভিন্নজনে ইয়াত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ, নাম ধৰ্ম সমাজ বা অন্যান্য বিভিন্ন সমাজে ইয়াত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে এটা সুন্দৰ মঞ্চ তেখেতলোকে পাইছে। কিন্তু আমি যদি ইতিহাস খুচৰি যাওঁ, যদি ইতিহাসৰ পাত লুটিয়াওঁ, তেতিয়াহ'লে আমি নিশ্চিতভাৱে দেখা পাম যে সেই ইতিহাসৰ প্ৰথম বাটপটীয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শুদ্ধ সনাতন একশৰণ হৰিনাম ধৰ্মলৈ এই দৰং জিলাৰ বুকুত হাজাৰ হাজাৰ জনতাক কৃষ্ণমুখী কৰাৰ যিটো যাত্ৰা, সেই যাত্ৰাটোৰ যিজন প্ৰথম বাটপটীয়া পুৰুষ সেইজন আছিল আচাৰ্য ইলাৰাম দাস মহাপুৰুষ। সেয়ে আজি এই 50 বছৰ সোণালী জয়ন্তী বৰ্ষ আমি শ্ৰদ্ধাঞ্জলি দিয়াৰ বৰ্ষ। আমি প্ৰত্যেকজন ব্যক্তিয়ে আজি এই ধৰ্মধ্বজাৰ তলত আমি থিয় হৈ সংকল্প লোৱাৰ বৰ্ষ। আমি সকলোৱে এই ধৰ্মধ্বজাৰ তলত থাকি আচাৰ্য ইলাৰাম দাস বাপৰ অমৰ আত্মাক আমি প্ৰতিশ্ৰুতি দিয়াৰ বৰ্ষ যে হে বাপ, আপুনি যি দৰে আহি ঈশ্বৰ প্ৰদত্ত শক্তিৰে গুৰুৰ আশীৰ্বাদ লৈ এই অঞ্চলত পতিত জীৱসমূহক ঈশ্বৰমুখী কৰি যুগ যুগৰ বাবে সনাতন ধৰ্ম সাধনা কৰিবৰ কাৰণে যি কেন্দ্ৰীয় পদ দি থৈ গ'ল, তাৰ বাবে আমি যুগ যুগৰ বাবে আপোনাৰ ওচৰত ঋণী। আৰু আজি আমি এই পবিত্ৰ সময়ত, পবিত্ৰ মুহূৰ্তত আমি প্ৰত্যেকজন আপোনাৰ অনুগামী শিষ্যই আপোনাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি মহাপুৰুষীয়া ধৰ্মৰ যি সংগ্ৰাম, এই সংগ্ৰাম আমি তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলি আমি নীতি আদৰ্শ শুদ্ধভাৱে পালন কৰি গুৰু ধৰ্ম শুদ্ধভাৱে আচৰণ কৰি আমি এই দৰং জিলাত এখন সুবৃহৎ মহাপুৰুষীয়া সমাজ আমি ৰচনা কৰিম বুলি আজি আমি আপোনাক প্ৰতিশ্ৰুতি দিছোঁ। এই প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ আৰু এই সংকল্প গ্ৰহণ কৰাৰ আজি আমাৰ মুহূৰ্ত।
প্ৰভুসকল, মোৰ আগতে মোৰ উপৰোক্ত যিগৰাকী বক্তা ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ডাঙৰীয়া, তেখেতে কৃষ্ণ প্ৰেম, কৃষ্ণ নাম, কৃষ্ণ ভক্তি ইয়াৰ ওপৰত সুন্দৰভাৱে ভাগৱতৰ বিভিন্ন উপমাৰে সৰহ ৰসাল এক সুন্দৰ বক্তব্য আপোনালোকৰ আগত ৰাখি গৈছে। মই আপোনালোকক কিমান দূৰ আপ্যায়িত কৰিব পাৰিম মই নাজানো, কিন্তু আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক যথাযথভাৱে নাজানিলে তেৰাৰ প্ৰৱৰ্তিত এখন হৰিনাম ধৰ্মৰ যি মূল ধাৰা তাত প্ৰৱেশ কৰাৰ আমাৰ অসুবিধা হ'ব। আজি আমি ইয়াত যে সমবেত হৈছোঁ, এই সকলো ৰাইজ আমি কিয় সমবেত হৈছোঁ? আমি সমবেত হৈছোঁ যে এক আত্মিক আনন্দ পাবৰ কাৰণে। এই স্থানত আহি আমি সন্তৰ সংগ থাকি ভগৱন্তৰ নাম গুণ নিজে কীৰ্তন কৰি, নিজে শ্ৰৱণ কৰি, 10জনৰ লগত আহ্লাদ কৰি এক আনন্দ পাবৰ কাৰণে এই স্থানলৈ, এক আত্মিক সুখ লাভৰ কাৰণে এই স্থানলৈ, যিটোক কোৱা হয় আধ্যাত্মিক চিন্তা। আজি দিনক দিনে আমাৰ সমাজখন ভোগবাদী আৰু বস্তুবাদী চিন্তাধাৰাৰে পৰিচালিত হোৱা আমি দেখিবলৈ পাইছোঁ। আমি সমাজখনত ব্যক্তিকেন্দ্ৰিক লোকৰ সংখ্যা দিনক দিনে বাঢ়ি যোৱাটো আমাৰ চকুত পৰিলক্ষিত হৈছে। নিজৰ বাহিৰে আনৰ বা দহৰ বা সমাজৰ চিন্তা কৰা লোকৰ সংখ্যা দিনক দিনে কমি অহাৰ পৰিলক্ষিত হৈছে। নতুন নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল দিনক দিনে বস্তুবাদী চিন্তাধাৰাৰে পৰিচালিত হৈ এক সংকীৰ্ণতাবাদৰ কবলত পৰি দিক বিদিক হেৰুৱাই নৈতিক স্খলন ঘটি আজি সমাজৰ বাবে এক চিন্তাৰ কাৰণ হৈ পৰিছে। আজি দিনক দিনে আমি দেখিছোঁ, আজি শিক্ষিতৰ হাৰ বাঢ়িছে, আজি ধনৱান লোকৰ সংখ্যা বাঢ়িছে। এটা সময়ত এখন গাঁও নেলাগে এটা অঞ্চলত এখন 4চকীয়া বাহন পাবলৈ টান আছিল, কিন্তু আজি আমি যদি চাওঁ প্ৰত্যেকখন গাঁৱতে বহুতো 4চকীয়া বাহন, 2চকীয়া বাহন নথকা ঘৰেই নাই। আজি দৰিদ্ৰ সীমাৰেখাৰ তলত কোনো মানুহ নাই, সকলোৱে আজি দৰিদ্ৰ সীমাৰেখা অতিক্ৰম কৰিছে, আৰ্থিকভাৱে টনকিয়াল হৈছে, শিক্ষিত হৈছে, বিভিন্ন ধৰণৰ কৌশল স্কিল ডেভেলপমেণ্ট কৌশল বিকাশ আঁচনিৰ জৰিয়তে নিজে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত আগবাঢ়িছে। সমান্তৰালভাৱে যদি আমি চাওঁ, যেনেকৈ এটা দিশত উন্নতি হৈছে তেনেকৈ অন্য এটা দিশত কিন্তু অন্ধকাৰ দিশ আমি দেখা পাইছোঁ। সেইটো হৈছে কি যে আমাৰ নতুন প্ৰজন্ম আজি বিপথে পৰিচালিত হৈছে। আজি আমাৰ সমাজত বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে। আজি আমাৰ সমাজত নিচামুক্তি কেন্দ্ৰৰ সংখ্যা বাঢ়িছে। ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ হৈছে, কিন্তু নিজৰ পিতৃ মাতৃৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা নাই। পিতৃ মাতৃ আছে ক'ত? বৃদ্ধাশ্ৰমত চকুৰ টুকি টুকি নিজৰ ল'ৰা ছোৱালীৰ বাবে ৰৈ আছে। পুতেক বাপেক ডাঙৰ অফিচাৰ, দেউতাক ডাঙৰ অফিচাৰ, হাজাৰ হাজাৰ লাখ লাখ টকা ঘটে,
তিনিখন চাৰিখন গাড়ী ল'ৰা ক'লে যায় গম নাপায় শেষত ক'লৈ টানি আজৰি নি নিচামুক্তি কেন্দ্ৰত সোমোৱাবলগীয়া হৈছে তাতে হয়তো প্ৰাণবায়ু এৰিছে নহ'লে সেই নিচাৰ কাৰণে আজি দেখিছে আপোনালোকে গুৱাহাটীৰ গলিয়ে গলিয়ে আজি ডিঙিৰ পৰা চেইন কৰা ল'ৰা সংখ্যা বাঢ়ি গৈছে কোনো এগৰাকী মহিলা আজি অকলে যাব নোৱাৰে যদি চাই সেই প্ৰত্যেকটো ল'ৰাই এঘৰ এঘৰ ভাল মানুহৰ ল'ৰা কিন্তু ড্ৰাগছৰ কবলত পৰি তেওঁলোকে এই বেয়া কামবোৰ অপৰাধজনিত কামবোৰ কৰিবলৈ এতিয়া কুণ্ঠাবোধ নকৰা হৈছে আজি এগৰাকী ছোৱালী ৰাতি অকলে যাব নোৱাৰে প্ৰত্যেকৰে নিজৰ ঘৰত ভাই ভনী আছে তৎসত্বেও আনৰ ঘৰৰ ছোৱালী এজনীৰ ওপৰত সদায় বেয়া চকু কোনো এগৰাকী ছোৱালী কোনো এগৰাকী মহিলা আজি সুৰক্ষিত নহয় নিত্য নতুন আমি খবৰ পাই আছোঁ ক'ৰবাত ধৰ্ষণ ক'ৰবাত নাৰীৰ ওপৰত নিৰ্যাতন ইয়াক কিয় হ'বলৈ পাইছে আজি শিক্ষিত হাৰ বাঢ়িছিল আজি ধনৱান লোকৰ সংখ্যা বাঢ়িছিল আজি ঘৰে ঘৰে গাড়ী হ'ল ঘৰে ঘৰে পাকা ঘৰ হ'ল ঘৰে ঘৰে কালাৰ টিভি হ'ল আজি গোটেই বিশ্বখনক হাতৰ মুঠিত পোৱা মোবাইল হাতত থকা স্বত্তেও কিয় এই স্খলন ঘটিছে সমাজৰ ইয়াৰ যদি আমি কাৰণ চাওঁ তেতিয়াহ'লে এটাই পাম সেইটো হৈছে আধ্যাত্মিক জ্ঞানৰ অভাৱ আমি যিমানেই অন্যান্য দিশত আমি উন্নতি নকৰোঁ কিয় অৰ্থনৈতিকভাৱে শিক্ষা জগতত আমি কিমানেই আমি আগবাঢ়ি নাযাওঁ কিয় যদি আধ্যাত্মিক জ্ঞানৰ দ্বাৰা আমি এটা সন্তানক আমি যদি প্ৰশিক্ষিত কৰিব নোৱাৰোঁ তেতিয়াহ'লে তেওঁ কেতিয়াও এটা সবল নৈতিক চৰিত্ৰৰ অধিকাৰী হ'ব নোৱাৰে আৰু এজন নৈতিক চৰিত্ৰহীন লোকে কেতিয়াও সমাজলৈ ভাল সেৱা দিব নোৱাৰে তেওঁ লাগিলে ডক্টৰে হওক ইঞ্জিনিয়াৰ হওক প্ৰফেচৰে হওক ৰাজনীতিজ্ঞই হওক যি ফিল্ডতে কাম নকৰক যদি সৎ চৰিত্ৰৰ গৰাকী নহয় তেওঁ কেতিয়াও এই কাম কৰিব নোৱাৰে এইটো এতিয়া আমাৰ সমাজত ডাঙৰ প্ৰত্যাহ্বান যে কেনেকৈ আমি নৱ প্ৰজন্ম আমি এই বাটৰ পৰা আমি ঘূৰাই আনিম আৰু যদিহে আনিব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু অসমীয়া জাতি নামৰ জাতিটো এদিন কালৰ বুকুত চাহ যোৱাটো নিশ্চিন্ন ইয়াৰ উত্তৰ আছে 1984 চনত যেতিয়া অসমত 83 চনত যেতিয়া অসমত আন্দোলন হৈছিল বিদেশী বিধান আন্দোলনৰ এক তীব্ৰ ৰূপ ধাৰণ কৰিছিল হিংসাত্মক ৰূপ ধাৰণ কৰিছিল সেই সময়ত ভাৰতবৰ্ষৰ এজন বিখ্যাত মনীষী সমাজ গৱেষক বিনয়ভাৱে অসমলৈ আহিছিল তেওঁ পদক লৈ গোটেই অসমখন ঘূৰিছিল ঘূৰি গৈ যেতিয়া গুৱাহাটীত তেখেতে ৰৈছিলগৈ তেতিয়া সাংবাদিকসকলে তেখেতক সুধিছিল অসমৰ সেই সময়ৰ পৰিস্থিতিৰ কথা আৰু সুধিছিল যে আপোনাৰ দৃষ্টিত অসমৰ ভৱিষ্যত কি তেতিয়া বিনয়ভাৱে এটা বাক্য কৈছে যে অসমীয়া জাতি সৌভাগ্যৱান অসমীয়া জাতিয়ে শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ পুৰুষৰ ৰূপত দুজন মহাপুৰুষ জাতিৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা মহাপুৰুষক লাভ কৰিছে সেয়ে অসমীয়া জাতি ভাগ্যৱান কিন্তু একে সময়তে এটা কথা যিদিনালৈকে অসমীয়া জাতিয়ে গুৰু দুজনাই দেখুৱাই যোৱা পথেৰে আগবাঢ়ি গৈ থাকিব সেইদিনালৈকে বিশ্ব ব্ৰহ্মাণ্ডত এনেকুৱা কোনো শক্তি নাই যি শক্তিয়ে অসমীয়া জাতিক ধ্বংস কৰিব পাৰিব কিন্তু যদিহে অসমীয়া জাতিয়ে গুৰু দুজনাই দেখুৱাই যোৱা সেই পথেৰে নগৈ ভুল পথেৰে যায় তেতিয়াহ'লে বিশ্বত এনেকুৱা শক্তি নাই যি শক্তিয়ে অসমীয়া জাতিক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰিব পাৰিব
এজন মহামনীষীৰ কথা। 1930 চনত যেতিয়া গান্ধীজী অসমত হোৱা কংগ্ৰেছৰ মহাসন্মিলনত আহিছিল, তেতিয়া তেখেতে গোটেই অসমখন ঘূৰি পেলাই কৈছিল যে অসমৰ শিপিনীয়ে হাতৰে সপোন ৰচিব পাৰে। আৰু তেখেতে এটা কথা কৈছিল যে মই যি ৰাম ৰাজ্যক আজি কল্পনা কৰিছোঁ, সেই ৰাম ৰাজ্য আজিৰ পৰা 500 বছৰৰ পূৰ্বে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমত প্ৰতিষ্ঠা কৰিছে। গতিকে অসমত আৰু নতুনকৈ মই কিবা কথা কোৱাৰ প্ৰয়োজন নাই বুলি মহাত্মা গান্ধীয়ে 1930 চনত কৈছিল। ইয়াৰ পৰা আমি কি বুজো যে অসমীয়া জাতিটো বিশ্ব দৰবাৰৰ সৰ্বকালৰ কাৰণে এটা সৰ্বশ্ৰেষ্ঠ জাতিৰূপে জীয়াই থকাৰ বাবে যিমানখিনি উপাদানৰ প্ৰয়োজন, কোনোটো উপাদানৰে অকণো কম বেছি নোহোৱাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া জাতিক প্ৰদান কৰি এটা চিৰ চহকী বৰ্ণাঢ্য জাতিৰূপে পৃথিৱীৰ বুকুত প্ৰতিষ্ঠা কৰি থৈ গৈছিল। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে আজি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিসকল শুদ্ধ অনুগামী, যিসকলে যথাৰ্থভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই যোৱা একখন হৰিনাম ধৰ্ম অৱলম্বন কৰি সেই পথৰে অৱতীৰ্ণ হৈছে, এইসকল লোক এক শ্ৰেণী লোকৰ চকুৰ ফুটা দাঁতৰ হুল হৈ পৰিছে। তেওঁলোকে চলে বলে কৌশলে কেনেকৈ এই মানুহখিনিক গুৰু ধৰ্ম অনুশীলনৰ পৰা বিৰত কৰি কেনেকৈ অপমানিত কৰিব পাৰে, কেনেকৈ নক্ষাত কৰিব পাৰে, তাৰ এক অঘোষিত যুদ্ধ ইতিমধ্যে অসমত আমি চাৰিওফালে দেখা পাইছোঁ। গুৰুজনৰ সামান্য এটা লিখনিও যি নপঢ়ে, জীৱনত পঢ়া নাই, আমি অসমীয়া জাতি ভাগ্যৱান। এইকাৰণে ভাগ্যৱান যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰূপত আমি অসমীয়া জাতিৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা সৰ্বকালৰ বাবে অসমীয়া জাতিক কালৰ বুকুত প্ৰতিষ্ঠা কৰি যোৱা এজন মহিয়ান শ্ৰীমন্ত শংকৰদেৱৰ দৰে গুৰু আমি লাভ কৰিছিলোঁ। দুৰ্বৃত্ত সংস্কৃতৰ পৰা একেবাৰে চহা গাঁৱৰ গ্ৰাম্য জীৱনৰ একেবাৰে শেষত থকা ব্যক্তিজনেও সুন্দৰ সাৱলীল আৰু প্ৰাঞ্জলভাৱে বুজিব পৰাকৈ ভাগৱত শাস্ত্ৰ অসমীয়াত ৰূপান্তৰ কৰি অনুবাদ কৰি আমাৰ হাতত তুলি থৈ গৈছে। কীৰ্তন দশম ঘোষা ৰত্নাৱলী, ভক্তি প্ৰতি ভক্তি ৰত্নাকৰ, সীমা সংখ্যা নাই, গুণমালা, নিমি নৱসিদ্ধ সংবাদ, অনাদি পাতন, ৰুক্মিণী হৰণ, হৰিচন্দ্ৰ উপাখ্যান, কিমান পুথি, কিমান নাটক, কিমান আমাক গুৰুজনাই দি থৈ গৈছে, তাৰ কোনো লেখ আমি একেলগে দিব নোৱাৰোঁ। বিশ্বত কোনো গুৰুৱে নাই যি গুৰুৱে তেওঁৰ ক'বলৈ অহা কথাখিনি ইমান বিস্তৃত আকাৰত কৈ থৈ যোৱা কোনো গুৰু নাই, একমাত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। তেওঁ কীৰ্তনত কৈছে, তেওঁ দশমত কৈছে, ভাগৱতৰ বিভিন্ন স্কন্ধত কৈছে, তেওঁ ভক্তি প্ৰতিপদ কৈছে, ভক্তি ৰত্নাকৰত কৈছে। তেওঁ কোৱাই নহয়, তেওঁ প্ৰপন্ন কৃষ্ণ মাধৱদেৱৰ দ্বাৰা তেওঁ কোৱাইছে সেই একেবোৰ কথাকে। কিন্তু আমাৰ দুৰ্ভাগ্য অসমীয়া জাতিৰ যে একে ঘণ্টাৰ ভিতৰত পঢ়ি শেষ কৰিব পৰা ভক্তি প্ৰদীপ শাস্ত্ৰখন মাত্ৰ 80টা পেজৰ। আমি যদি ভালকৈ মন দি পঢ়োঁ, এঘণ্টাতে আমি পঢ়িব পাৰোঁ। কিন্তু অসমীয়া জাতিৰ মাজত খুব কমেই ওলাব যি নেকি মহাপুৰুষৰ শাস্ত্ৰ শুদ্ধভাৱে পঢ়িছে। কিন্তু সেইসকল ব্যক্তিয়ে সদায় টাৰ্গেট কৰি লৈছে কাক? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম অৱলম্বনকাৰী এই মানুহখিনি, সাধাৰণ মানুহখিনি। চলে বলে কৌশলে কেনেকৈ গুৰুজনৰ ধৰ্ম গুৰুলীয়া
কৰি থকা মাৰ্গটোত ভুল উলিয়াব পাৰে, কেনেকৈ গুৰুজনৰ সেই উদাৰ মানৱতাবাদী ধৰ্ম কেনেকৈ সংকীৰ্ণতাৰে আৱৰি কেনেকৈ ধ্বংসৰ গৰালৈ পেলাব পাৰে, তাৰ এক অঘোষিত প্ৰচেষ্টা আজি কিন্তু চাৰিওফালৰ পৰা আমি দেখা পাইছোঁ। তাৰ কাৰণে কিন্তু আমি প্ৰত্যেকে আজি এই দিনত সংকল্প গ্ৰহণ কৰিব লাগিব। আমি উঠি অহা প্ৰজন্মই আমি বুজাই তুলিব লাগিব যে মহাপুৰুষ গুৰুজনাই দেখুৱাই যোৱা সেই পথৰ বাহিৰে আমি নিজকে মানৱ ৰূপে গঢ়ি তোলাৰ আমাৰ কোনো ৰাস্তা নাই। মানৱীয় গুণেৰে সমৃদ্ধ হ'বৰ কাৰণে একমাত্ৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই থৈ যোৱা সেই মাৰ্গৰ বাহিৰে আমাৰ কোনো দ্বিতীয় পথ নাই বুলি আমি নৱ প্ৰজন্মৰ প্ৰত্যেকগৰাকী সদস্যাক আমি বুজাবলৈ আমি সমৰ্থ হ'ব লাগিব। নহ'লে কিন্তু আমি এই যি প্ৰৱণতা আমি দেখা পাইছোঁ সেই প্ৰৱণতাৰ পৰা আমাৰ সমাজখনক আমি ৰাখিব নোৱাৰিম। প্ৰভুসকল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, অসমীয়া জাতিক সাহিত্য, সংস্কৃতি, ভাষা আৰু নামঘৰ কেন্দ্ৰিক এক সমাৱেশী সমাজ ব্যৱস্থাৰে অসমীয়া জাতিক এক প্ৰাণৱন্ত ৰূপে গঢ়ি তুলি গুৰুজনাই আমাক থৈ গৈছে। য'ত নেকি কোনো জাতি নাই, ধৰ্ম নাই, প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ কষ্ট সামৰ্থ্যৰ জৰিয়তে সমাজত প্ৰতিষ্ঠা লাভ কৰাৰ এক সুন্দৰ ব্যৱস্থা মহাপুৰুষজনাই আমাক দি থৈ গৈছে। বংশানুক্ৰমিক ব্যৱস্থা, সেই ব্যৱস্থা মহাপুৰুষীয়া ধৰ্মত নাই। ইয়াত যোনজনে যোগ্য, যোনজনে প্ৰকৃত গুণৰ অধিকাৰী, তেওঁ যোনেই নহওক সেইজনেই এই গুৰু ধৰ্মত নিজক প্ৰতিষ্ঠা কৰাৰ বা ৰাইজে তেওঁক প্ৰতিষ্ঠা কৰাৰ এক সুন্দৰ সমাজ ব্যৱস্থা মহাপুৰুষীয়া ধৰ্মৰ ব্যতিৰেকে অন্য কোনো সমাজ ব্যৱস্থাত নাই। ইয়াক আমি গণতান্ত্ৰিক আধ্যাত্মবাদ বুলি আমি ক'ব পাৰোঁ। ইয়াত বায়নৰ ল'ৰাই যদি খোল বজাব নোৱাৰে তেতিয়াহ'লে তেওঁ বায়ন নহয়। গায়নৰ ল'ৰাই যদি গায়ন গাব নোৱাৰে তেওঁ গায়ন নহয়। সূত্ৰধাৰৰ ল'ৰাই যদি সূত্ৰধাৰ নাচিব নোৱাৰে তেওঁ সূত্ৰধাৰ নহয়। যিজনে পাৰিব তেওঁহে সেই গুণৰ অধিকাৰী। সেই ব্যৱস্থা মহাপুৰুষজনাই অসমীয়া জাতিৰ বুকুত দি থৈ গৈছে। এনেকুৱা এটা সমাৱেশী ব্যৱস্থা আজি সংকীৰ্ণ কৰি তোলাৰ এক চতুৰালি আমি দেখা পাইছোঁ। সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম কঠোৰভাৱে মানি চলা মানুহখিনিক সংকীৰ্ণ বুলি কয়। আমি যিসকলে একশৰণ গ্ৰহণ কৰিছোঁ, সেই একশৰণ গ্ৰহণ কৰা সকলে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি একশৰণৰ অমৃত বাণী, সেই বাণী আমি কেতিয়াও অতিক্ৰম নকৰোঁ বা অতিক্ৰম কৰিব নোৱাৰোঁ। অতিক্ৰম কৰাৰ লগে লগে আমি গুৰুজনৰ বাণী উলংঘা কৰি গুৰুদ্ৰোহত আমি পৰিম আৰু আমাৰ যি মহাধৰ্ম একশৰণ হৰিনাম ধৰ্ম আমি ৰক্ষা কৰাটো নহ'ব। সেইকাৰণে আমি প্ৰত্যেকজন ভকতে মনে প্ৰাণে সকলো সময়তে আমি একশৰণ পালনৰ জৰিয়তে আমি এজন শুদ্ধ কৃষ্ণ ভক্ত হৈ থাকিব বিচাৰোঁ বা আমি সকলোৱে শুদ্ধ কৃষ্ণ ভক্ত হৈ আছোঁ। আমাৰ এই ভক্তিপথটো আমি অনা নাই। এই ভক্তিপথটো আমাক কোনে দিছিল? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইও ক'ৰ পৰা আনিছিল? গীতা আৰু ভাগৱত। সেইকাৰণে গুৰুজনাই তেখেতৰ যি ধৰ্মীয় মাৰ্গ,
তেখেতৰ যি উপাস্য তত্ত্ব, তেখেতৰ যি সাধনাৰ পথ, এই সকলো একেলগে বুজিব পৰাকৈ এটা পথ লিখি থৈ গৈছে। সেই পথটো কি? যদি আমি ভালকৈ সেই পথটোত মনটো লগাই দিওঁ, তাতে আমি বুজি পাওঁ। কি? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। স্পষ্ট, প্ৰাঞ্জল, সৰল, সহজ ভাৱে কৈছে কি যে পৃথিৱীত বহুত শাস্ত্ৰ হ'ল। বেদৰ যুগৰ পৰা ভাগৱতলৈকে 4খন বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, 18খন উপপুৰাণ, কিমান শাস্ত্ৰ জন্ম হ'ল। এই শাস্ত্ৰবোৰ গুৰুজনে অগ্ৰাহ্য কৰিছে। কৰি পেলাই কি কৈছে যে গীতা আৰু ভাগৱতহে মূল শাস্ত্ৰ। কলি যুগত জীৱক উদ্ধাৰ কৰিব পৰা যি মূল তত্ত্ব, এই তত্ত্ব একমাত্ৰ গীতা আৰু ভাগৱতৰ বাহিৰে অন্য শাস্ত্ৰত নাই। আৰু কৈছে দেৱৰ উত্তম দৈৱকী নন্দন। ভাৰতবৰ্ষৰ বৈদিক ধৰ্মই 33,000 কোটি দেৱ দেৱতাৰ নাম উল্লেখ কৰিছে। বিভিন্ন পুৰাণ বিভিন্ন দেৱতাক শ্ৰেষ্ঠত্ব কৰি দেখুৱাইছে। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে যে এইবোৰ অন্য দেৱতাবোৰৰ কলিযুগত কোনো ক্ষমতা নাই জীৱক মুক্তি প্ৰদান কৰিবৰ কাৰণে। গতিকে কলিযুগৰ জীৱৰ উপাস্য তত্ত্ব হৈছে একমাত্ৰ দৈৱকী নন্দন নিৰ্গুণ কৃষ্ণ। আৰু সেই কৃষ্ণক পাবৰ কাৰণে কলিযুগত জীৱই কি ধৰ্ম গ্ৰহণ কৰিব লাগিব? সেই ধৰ্মটোৰ নাম হৈছে নাম ধৰ্ম। এই 3টা কথা এই পদটোত আমি স্পষ্টভাৱে পাইছোঁ যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। অৰ্থাৎ গীতা ভাগৱত আমাৰ উপপাদ্য শাস্ত্ৰ, আমাৰ দৈৱকী নন্দন আমাৰ উপাস্য তত্ত্ব, আৰু তেওঁক পাবৰ কাৰণে যিটো মাৰ্গ, এই মাৰ্গটো হৈছে নাম কীৰ্তন শ্ৰৱণ। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱতৰ তাৎপৰ্যত লিখিছে কৃষ্ণ সূৰ্য অৰ্থাৎ ভগৱন্ত প্ৰভু এই জগতলৈ পৰম সূৰ্যৰূপে অৱতৰণ কৰি তেওঁৰ নাম বস্তু এই জগতক দি থৈ গ'ল। অলপ আগতে মোৰ পবিত্ৰ নিৰ্দিষ্ট বক্তাই গীতাৰ কথা কৈ গৈছে। এই গীতা কি? এই গীতা শাশ্বত শাস্ত্ৰ, ভগৱন্তৰ নিজ মুখৰ বাণী। আৰু গীতাক ভগৱন্ত অৰ্জুনক কৈছে, অৰ্জুন গীতা মে হৃদয় পাৰ্থ। হে পাৰ্থ, গীতা মোৰ হৃদয়। মোৰ হৃদয়ত উদ্ভূত হোৱা যিমান কথা চব মই গীতাত এটা এটাকৈ মই জগতৰ কল্যাণৰ বাবে মই কৈছোঁ। এই গীতাৰ সত্য কি? এই গীতাৰ পৰম সত্য হৈছে এক শৰণ। অৰ্জুনে কৃষ্ণৰ কথা শুনি শুনি তেওঁ সন্দেহ হ'ল, তেওঁ বুজিব নোৱাৰা এটা অৱস্থালৈ গুচি গ'ল। গৈ ক'লে যে প্ৰভু
তুমি কথা কৈ থকা কথাবোৰ মই বিশ্বাস কৰিব নোৱাৰোঁ, অবিশ্বাস্য যেন লাগে। কিয় বোলে তুমি আৰু মইতো একেলগে ডাঙৰ হৈছোঁ, তোমাৰো মোৰ বয়স সমান। তুমি আজি যিমান ডাঙৰ ডাঙৰ কথা কৈছা মই কেনেকৈ বিশ্বাস কৰোঁ? তুমি কৈছা তুমিয়ে কাল, তুমি কৈছা তুমিয়ে অন্ত, তুমিয়ে মধ্য, তুমিয়ে অনাদি আদি। মই কথাবোৰ কেনেকৈ মই বুজি পাম? মই কেনেকৈ জানিম? তাৰতো কিবা প্ৰমাণ লাগিব। ঈশ্বৰ সৰ্বভূতানি হৃদিস্থিতি অৰ্জুন ভ্ৰামেন সৰ্বভূতানি যন্ত্ৰানুহানি মায়া তমেব শৰণং গচ্ছ সৰ্বভাবেন ভারত তৎপ্রসাদা পরম শান্তি স্থানং প্রাপ্স্যসি স্বচ্ছতা। হে অৰ্জুন, ঈশ্বৰে সমস্ত ভূতৰ মাজত আত্মৰূপে বিৰাজ কৰিছে। যেনেকৈ এখন জাহাজ পানীৰ মাজৰ পৰা ক্ৰমান্বয়ে পাৰলৈ আহি থাকিলে জাহাজখন আহি থকাটো আমি দেখোঁ, কিন্তু জাহাজখনৰ ভিতৰত যে এজন নাবিকে জাহাজখন চলাই থকাটো আমি দেখা নাপাওঁ। তদ্ৰূপ এই সমস্ত ভূতৰ মাজত এজন যে পৰমাত্মা ৰূপে সকলোকে পৰিচালনা কৰি আছে, এই কথাটো আমি দেখা নাপাওঁ। কিয় জানানে? কাৰণ মায়া নামৰ এটা আৱৰণে আমাক সকলোকে ঢাকি ৰাখি। তমেব শৰণং গচ্ছ, গতিকে মই তোমাক কৈছোঁ, সেইজন আমি নেদেখা পৰমাত্মাৰ ওচৰত তুমি শৰণ লোৱা। তমেব শৰণং গচ্ছ তৎপ্ৰসাদাৎ, তেওঁৰ কৃপা পৰম শান্তি স্থানং প্ৰাপ্স্যসি, পৰম শান্তিময় এই ধাম তুমি পাবা। স্বচ্ছতম, এই কথা চিৰসত্য। কিন্তু অৰ্জুনে তাৰপিছতো মানা নাই, মইতো নেমানো। আকৌ কৈছে যে নৈনম ছিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক ন চৈনম ত্ৰেয়ং তাপো ন চৈতি মাৰুত। হে অৰ্জুন, মই যিটো আত্মাৰ কথা কৈছোঁ, সেই আত্মা অবিনশ্বৰ। আত্মাক বায়ুৱে শোষণ কৰিব নোৱাৰে, আত্মাক জুয়ে পুৰিব নোৱাৰে, আত্মাক অস্ত্ৰই কাটিব নোৱাৰে, আত্মাক পানীত তল নাযায়। আত্মা অবিনশ্বৰ, আত্মা চিৰন্তন সত্য। এই দেহলৈ আছে পঞ্চভূতত আহা প্ৰত্যেকটো জীৱ এদিন হ'লে এদিন লয় হ'ব, কিন্তু সেই পঞ্চভূতৰ ভিতৰত সোমাই থকা সেই পৰমাত্মা কেতিয়াও লয় নহয়। অৰ্জুনে বুজি নাপায়। তেতিয়া কয় চোৱা, তেতিয়াহ'লে তুমি যদি সেই পৰমাত্মাই মই তোমাৰ আগত থিয় হৈ আছোঁ, তুমি মোৰ ওচৰত তুমি মোক বিশ্বাস কৰা, মোক তুমি পৰম বান্ধৱ ৰূপে লোৱা। তেতিয়াও যেতিয়া অৰ্জুনে বুজি নাপালে, তেতিয়া অৰ্জুনক সেই বিকট বিশ্বৰূপ দেখুৱায়। সেই বিশ্বৰূপ দেখাৰ লগে লগে অৰ্জুন বিপদগ্ৰস্ত হৈ গ'ল। ইমান ভয় লগা এটা ৰূপ, অনেক বাহু, অনেক উদৰ, অনেক মুখ। কোনোবা মুখৰ সন্মুখত দেখিছে যিমান ৩৩ কোটি দেৱতা, প্ৰত্যেক দেৱতাই ভগৱন্ত প্ৰভুক স্তুতি কৰি থকা দেখিছে। ব্ৰহ্মা হৰ ইন্দ্ৰ আদি দেৱতা শ্ৰেষ্ঠসকলে বিভিন্ন দিব্য দ্ৰব্য লৈ, দিব্য সুগন্ধি লৈ ভগৱন্ত প্ৰভুক সেৱা কৰি থকা কোনোবা এখন মুখত অৰ্জুনে প্ৰত্যক্ষ কৰিছে। কোনোবা এখন মুখত দেখিছে আকাশ, বায়ু, পানী, সমস্ত সমুদ্ৰ, সমস্ত অটব্য অৰণ্য, জীৱ জগত প্ৰভুৰ মুখত দেখিছে। কোনোবা এখন মুখত দেখিছে যিবোৰ বাসুকী প্ৰবৃত্তি দিব্য নাক, সেই নাকবোৰে প্ৰভুৰ দাঁতৰ চেপেদি ইটো দাঁতৰ পৰা সিটো দাঁতলৈ, সিটো দাঁতৰ পৰা সিটো দাঁতলৈ তেৰ মাৰি ঘূৰি থকা এক বিকট ৰূপ দেখিছে। কোনোবা এখন মুখত দেখিছে ভীষ্ম, দ্ৰোণ, কৰ্ণ, দুৰ্যোধন, দুঃশাসন, ধৃতৰাষ্ট্ৰ, পাণ্ডৱৰ বিভিন্নজন মহাৰথী দ্ৰুত গতিত গৈ, তীব্ৰ গতিত গৈ ভগৱন্তৰ মুখৰ ভিতৰত সোমাইছে আৰু ভগৱন্ত প্ৰভুৱে তেওঁক কৰাল দন্তৰে কামুৰি ছিঙি চূৰ্ণ বিচূৰ্ণ কৰিছে। মাংসবোৰ ওলমি আছে, তেজবোৰ কেৰাৰে বৈ আহিছে, মুণ্ডবোৰ কেচ কেচকে চুবাইছে। এই বিকট ৰূপ দেখি অৰ্জুনৰ সৰ্বশৰীৰ তেওঁ ভীতগ্ৰস্ত হৈ ভয়ত কঁপিবলৈ লাগি তেওঁ কান্দি কান্দি চকুৰ
তুমি এই ৰূপ মোক সম্বৰণ কৰা, তোমাৰ এই ৰূপ চাব নোৱাৰোঁ, তোমাৰ এই ৰূপ চাই মই বিতত বিপদ হৈ পৰিছোঁ, মোৰ সমগ্ৰ শৰীৰ কঁপিবলৈ ধৰিছে, মোৰ মনলৈ অস্থিৰতা আহিছে, তুমি এই ৰূপ লুকুৱাই দিয়া আৰু তুমি সেই ৰূপটো দেখুওৱা, যি ৰূপটো দেখাৰ লগে লগে মোৰ হৃদয়ৰ পৰা সমস্ত ভয় নাইকিয়া হয়, মোৰ হৃদয়ৰ পৰা সমস্ত শংকা নাইকিয়া হয়, মোৰ হৃদয় যেন প্ৰেমৰে ভৰি পৰে, আনন্দৰে পৰিপূৰ্ণ হয়, সেই দিব্য তোমাৰ বিশ্বমোহন ৰূপ মই তোমাৰ চাব বিচাৰোঁ। তেতিয়া ভগৱন্ত প্ৰভুৱে অৰ্জুনৰ প্ৰতি মৰম লাগি তাকেই মহাপুৰুষ মাধৱদেৱে নাম যোগাত লিখিছে, শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভোলা দেখি পৰম ঈশ্বৰ দৈৱকী নন্দন কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। অৰ্জুনৰ ওপৰত ভগৱন্ত প্ৰভুৰ মৰম পৰি দেখি হৈ অৰ্জুন ভীতিগ্ৰস্ত হৈছে, তেওঁক মই মোৰ দিব্য ৰূপ দেখুৱাই তেওঁৰ হৃদয়ৰ পৰাই ভয় শংকা সন্দেহৰ মই আঁতৰাব লাগে। লগে লগে তেওঁ বিশ্বৰূপ সামৰি সেই ভকতৰ হৃদয়ৰ আনন্দ ৰূপ সুখদায়ক ৰূপ শংখ চক্ৰ গদা পদ্মধাৰী সেই দিব্য ৰূপ যি আমি প্ৰত্যেকজন শৰণীয়া ব্যক্তিয়ে আমি ধ্যান কৰোঁ, গুৰুজনে ধ্যান বৰ্ণনত যি দিব্য ৰূপ বৰ্ণনা কৰিছে সেই ৰূপ অৰ্জুনক দেখুৱায়। অৰ্জুনে সেই ৰূপ দেখাৰ লগে লগে তেওঁৰ যিমান ভয় আছিল, যিমান শংকা আছিল, যিমান তেওঁৰ সন্দেহ আছিল, সকলোৰ পৰা তেওঁ মুক্ত হৈ গ'ল। তেওঁৰ হৃদয় মন মগজু কেৱল আনন্দ প্ৰেম ইয়াৰে ভৰি পৰি তেওঁ ঈশ্বৰ ৰূপ চিন্তা কৰি তললৈ হাত ওপৰলৈ প্ৰভুৰ দিশলৈ হাত দুখন জোৰ কৰি চকু মুদি আছে। প্ৰভুৱে সুধিছে, হে অৰ্জুন, তোমাৰ আৰু কিবা প্ৰশ্ন আছে নেকি? তোমাৰ যদি আৰু কিবা প্ৰশ্ন আছে তেতিয়াহ'লে আজি তোমাৰ সমস্ত প্ৰশ্নৰ উত্তৰ দিবৰ কাৰণে মই তোমাৰ আগত থিয় হৈ আছোঁ, তুমি মোক প্ৰশ্ন কৰা। অৰ্জুনে ক'লে যে হে প্ৰভু, মোৰ কোনো প্ৰশ্ন নাই, মই তোমাক চিনি পালোঁ, তুমিয়ে কি অনাদি আদি গোবিন্দ সচ্চিদানন্দ বিগ্ৰহ, তুমি অনাদি আদি, তুমি সচ্চিত আনন্দৰ গৰাকী, সৃষ্টিৰ আদিতেই তুমি, মধ্যত তুমি, অন্তত সৃষ্টি ধ্বংস হোৱাৰ পিছতো তুমিয়েই একমাত্ৰ সত্যৰূপে সনাতন ৰূপে থাকিবা। সেই সত্য মই উপলব্ধি কৰিব পাৰিছোঁ, সেই সত্য মই বুজি পাইছোঁ, মোৰ কোনো প্ৰশ্ন নাই। তেতিয়া ভগৱন্ত প্ৰভুৰ অৰ্জুনৰ প্ৰতি মৰম উপৰি, অৰ্জুন হৈছে আমাৰ জীৱসমূহৰ প্ৰতিনিধি, আমাৰ প্ৰত্যেকজন জীৱৰ হৃদয়ত অনুৰমিত হোৱা যিমান প্ৰশ্ন, এই প্ৰশ্নবোৰ আমাৰ প্ৰতিনিধি হিচাপে পৰম ব্ৰহ্ম ভগৱন্ত পুৰুষক অৰ্জুনে কৰিছিল আৰু অৰ্জুনৰ মাধ্যমেৰে আমাৰ সমগ্ৰ জীৱজগতক সেই উত্তৰবোৰ ভগৱন্ত পুৰুষে দিছে। সেইকাৰণে অৰ্জুন আমাৰ সকলো মানুহৰ প্ৰতিনিধি। অৰ্জুনে কৰা প্ৰত্যেকটো প্ৰশ্ন আমাৰ প্ৰশ্ন, অৰ্জুনে কৰা প্ৰত্যেকটো সন্দেহ আমাৰ সন্দেহ, আৰু সেই সকলো সন্দেহ সকলো প্ৰশ্নৰ উত্তৰ মহা ঈশ্বৰ কৃষ্ণই অৰ্জুনক দিছে আৰু সেইবোৰে গীতাৰূপে আমাৰ মাজলৈ আহিছে। তেতিয়া অৰ্জুনক ক'লে যে অৰ্জুনে ইমানেই পণ্ডিত, যিজন অৰ্জুনে অলপ আগলৈকে তেওঁৰ প্ৰশ্ন বাণেৰে মোক ব্যতিব্যস্ত কৰি তুলিছিল, সেইজন অৰ্জুনৰ কিন্তু এই মুহূৰ্তত কোনো প্ৰশ্ন নাই। কিন্তু আটাইতকৈ দুখ লগা কথা এইটোৱেই যে অৰ্জুনে
মোক চিনি পালে, মোক জানিলে, মই যে আদি, মই যে মধ্য, মই যে অন্ত, মই যে সৃষ্টিকৰ্তা, ভৰ্তা-কৰ্তা, নিয়ন্তা, এই সকলো কথা অৰ্জুনে জানিলে। কিন্তু মোকতো জানিলে নহ'ব, মোক পাব লাগে। মোক নোপোৱালৈকে জীৱটো কেতিয়াও উদ্ধাৰ নহয়। মোক জানিলে নহ'ব, মোক পাব লাগিব। আৰু মোক পাবলৈ এটা নিৰ্দিষ্ট ৰাস্তাৰে যাব লাগিব। সেই ৰাস্তাটোৱে গ'লেহে মোক পাব। কোনটো ৰাস্তাৰে গ'লে মোক পাব, সেই ৰাস্তাত কিন্তু অৰ্জুনে মোক সোধা নাই। মোক জানিলে নহ'ব, মোক পাব লাগিব। মোক পাবলৈ এটা নিৰ্দিষ্ট ৰাস্তাৰে যাব লাগিব। আৰু সেই ৰাস্তাটোৰ সন্ধান নোপোৱালৈকে জীৱটোৱে কৃষ্ণক জানিলেও কৃষ্ণক নাপায়। আৰু কৃষ্ণক নাপালে সেই জীৱটো কেতিয়াও মুক্তি সম্ভৱ নহয়। সেইকাৰণে অৰ্জুনক ক'লে যে অৰ্জুন, তুমি এতিয়ালৈকে যিমান মোক প্ৰশ্ন কৰিলা, এই প্ৰশ্নবোৰ কি জানিছানে? গুহ্য আৰু গুহ্যতৰ। কিন্তু এতিয়ালৈকে যিটো আটাইতকৈ সৰ্বোৎকৃষ্ট গুহ্যতম প্ৰশ্ন, সেই প্ৰশ্ন কিন্তু তুমি মোক এতিয়াও সোধা নাই। ইতিতে জ্ঞানমখ্যাতং গুহ্যতৰম ময়া বিবৃতস্যৈতচ্ছেন যথা সুচি তথা কুৰু। হে অৰ্জুন, এতিয়ালৈকে মই তোমাক যিমানবোৰ কথা ক'লোঁ, এই কথাবোৰ গুহ্য আৰু গুহ্যতৰ। গতিকে তুমি এইবোৰ শুনি তোমাৰ মনে যি বিচাৰে তাকে কৰা। তাৰপিছত ক'লে সৰ্বগুহ্যতম ভূয় চিনুমে পৰমংস ইষ্টু চিমে গৃহমিতি বক্সামি তে হিতম। হে অৰ্জুন, এতিয়া মই তোমাক সকলোতকৈ যিটো গুহ্যতম, সেই কথাটো মই তোমাক কওঁ। কিয়? তুমি মোৰ প্ৰিয়তম, তোমাৰ হিতৰ কাৰণে মই কওঁ। বক্সামি তে হিতম, তোমাৰ হিতৰ কাৰণে মই এতিয়া তোমাক কওঁ। কি? মন্মনা ভবো মদ্ভক্তো মদ্যাজিমাং নমস্কুৰু মমৈ বৈশ্যসি সত্যং তে প্ৰতিজানে প্ৰিয়সি মে। মাধৱদেৱ পুৰুষে ইয়াৰ অসমীয়া ৰূপান্তৰ নামঘোষাত কৰিছে। কি? মোতে মাত্ৰ সদা দিয়া মন, অ মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকে পূজা মাত্ৰ মোকে নমস্কাৰ। পঢ়িলো তোমাক সত্যবাণী, অ পাইবা সুখে মোক মহামানী। তুমি প্ৰিয়তম ঘূৰিল সখায় আমাৰ। অৰ্জুন, তুমি মোৰ প্ৰিয়তম সখা। সেইকাৰণে তোমাক কৈছোঁ, তুমি মোকে পূজা কৰা, মোকে নমস্কাৰ কৰা, মোকে বিশ্বাস কৰা। সৃষ্টি স্থিতি আদি লয় মূল মোকে বুলি ভাবি মোৰ পৰা কোনো সময়তে তোমাৰ চিত্ত বেলেগলৈ নিনিবা। ইয়াকে কৰিলে তুমি মোক পাবা। তাৰপিছত স্পষ্টভাৱে ক'লে সৰ্বধৰ্মান পৰিত্যজ্য মামেকম শৰণম ব্ৰজ অহং ত্বাং সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচি। গীতাৰ অষ্টাদশ অধ্যায়ৰ শেষ শ্লোক ৬৬ নম্বৰ। কি? সৰ্বধৰ্মান পৰিত্যজ্য। হে অৰ্জুন, সকলো ধৰ্ম ত্যাগ কৰা। মামেকম শৰণম ব্ৰজ, মোৰ চৰণত একমাত্ৰ শৰণ লোৱা। অহং ত্বাং, মই তোমাক সৰ্ব পাপেভ্যো, সকলো পাপৰ পৰা মোক্ষয়িষ্যামি, মুক্তি দিম। মা শুচি, তুমি চিন্তা নকৰিবা। ইয়াৰ পিছত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম পুৰুষ ঈশ্বৰ কৃষ্ণই হাত দুখন দাঙি কৈছে, অ সৰ্বধৰ্ম এৰি সখী শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈও নকৰিবা শংকা হেৰা কৰো অংগীকাৰ, হব পাপ হন্তে মই কৰিব উদ্ধাৰ।
দুখ হয় তেতিয়াহ'লে মই অংগীকাৰ কৰি কৈছোঁ সকলো পাপ দুখৰ গৰাকী মই হওঁ, তুমি চিন্তা নকৰিবা। এয়াই হৈছে এক শৰণ। শ্ৰী ধাতু আৰু অনত প্ৰত্যয় মিলি শৰণ হৈছে। শ্ৰী মানে হিংসা কৰা, অনত মানে ৰক্ষা কৰা। মায়াই সকলো সময়তে জীৱবোৰক হিংসা কৰি থাকে। সত্য ৰজ তম এই ত্ৰিগুণাত্মিকা মায়াই জীৱসমূহক সকলো সময়তে কি কৰি থাকে? হিংসা কৰি থাকে। সেইকাৰণে আমি আশ্ৰয় গ্ৰহণ কৰিব লাগে তাৰ ওচৰত মায়াৰ যিজন মালিক, যিজনে মায়াৰ সৃষ্টি কৰিছে। সেইকাৰণে বেদস্তুতিত লিখিছে, অ' তোমাৰ সেই অংশ আমি যত জীৱ যা, তোমাৰ মায়ে প্ৰভু মহিলে আমাৰ জীৱনকে তুমি প্ৰভে দিলা গাৱে গাৱে, আবে আমি তোমাৰ প্ৰভু জিলো সৰ্বভাৱে। হে প্ৰভু, আমি তোমাৰ অংশ, তুমি জীৱনকে প্ৰত্যেক ঐক্য কণাৰে প্ৰত্যেকটো জীৱৰ ভিতৰতে তুমি আছা। কিন্তু আমাৰ দুৰ্ভাগ্য, তোমাৰ দ্বাৰা সৃষ্ট মায়াৰ বাবে আমি তোমাৰ শৰীৰৰ পৰা আহিয়েই তোমাৰ লগত আমাৰ সম্পৰ্ক বিচ্ছিন্ন হৈ গ'ল। সেইকাৰণে কি যে তুমি এই মায়াক নিবাৰণ কৰা। সেইকাৰণে কৈছে, হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ, ও কোনো এক কৰা দায়া মায়া পদাৰ্থৰ আটাইতকৈ ক্ষুদ্ৰতম কণাটো হৈছে অণু, যাক চকুৰে চাব নোৱাৰি, যাক অনুবীক্ষণ যন্ত্ৰটোৱে দেখা পায়। সেই অণুটোৰ সমান কৃপা কৰা প্ৰভু মই তেতিয়া মায়াক নিবাৰণ কৰিব পাৰিম। কাৰণ কি? তোমাৰ কটাক্ষ দৃষ্টি পায়া নৃত্য কৰে মায়া, ভৰি তুলি মদে মোৰ মাথৌ, পৰম সাঁতোৰ হৈ তোমাক শৰণ লৈলো, মায়াক নিবাৰা জগন্নাথ। শৰণ মানে ঈশ্বৰ কৃষ্ণ আশ্ৰয়, আত্মসমৰ্পণ। জীৱৰ নিজত্ব নাই। আমি প্ৰত্যেকে খন্তেকীয়া জীৱনৰ অধিকাৰী। কচুপাতৰ পানীৰ যদি মূল্য আছে, জীৱৰ জীৱনৰ কোনো মূল্য নাই। এই আছে, এই নাই। আজি আছো, হয়তো কাইলৈ ৰাতিপুৱা নাথাকিব পাৰোঁ। এই মুহূৰ্তত আছো, দুঘণ্টাৰ পিছত নাথাকিব পাৰোঁ, 15 মিনিট পিছত নাথাকিব পাৰোঁ, কথা কৈ থাকোঁতে নাথাকিব পাৰোঁ। ইমানেই জীৱন অনিশ্চয়তা। এই অনিশ্চয়তাময় জীৱনক যদি পূৰ্ণতা প্ৰদান কৰিব লাগে, তেতিয়াহ'লে একমাত্ৰ আশ্ৰয়স্থল হ'ল অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী পৰম পুৰুষ ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ চৰণ। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলিৰ অল্পায়ু, অল্পমতি, অল্প জ্ঞানী, অল্প বৃত্ত, অল্প মেধা, অল্প স্মৃতি সম্পন্ন এই লোকসকলক কম সময়ৰ ভিতৰত মুক্তি প্ৰদান কৰিবৰ কাৰণে চাৰিও যুগৰ শ্ৰেষ্ঠতম ধৰ্ম, নাম ধৰ্ম এই পৃথিৱীলৈ লৈ আহিছে। এতিয়া কৃষ্ণদেৱটো গুচি গ'ল, তেতিয়াহ'লে আমি কেনেকৈ কৃষ্ণক পাম? তাৰ উপায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে। এনেকৈ কৈছে, অ এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লৈ, বৈলা বৈকুণ্ঠত ঐক্য গুণনা থৈ, এই পাৱে পূৰ্বে যেন গতি কৃষ্ণ পাৱে আবে চতুধিক কলিত
তেওঁ ইয়াৰ পৰা গুচি গ'ল ভজ জব পংকজ এই পঞ্চচিহ্নলৈ মেডিমিক বিধৱা কৰি তেওঁ গুচি গ'ল। কিন্তু গুচি গ'লেও জীৱকৰণৰ অমূল্য ৰত্ন নাম ধৰ্ম তেওঁ এই পৃথিৱীত থৈ গ'ল। আৰু সেই নাম ধৰ্ম পুনৰ আমাৰ মাজলৈ লৈ আহি কোনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি। এই বৈকুণ্ঠৰ হৰিনাম, এই বৈকুণ্ঠৰ মহাধৰ্ম এই জগতলৈ লৈ আহি মোৰ গুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ কোন? তেওঁ হৈছে ভগৱন্ত কৃষ্ণৰ গুৰুৰূপে পূৰ্ণ অৱতাৰ। দ্বাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম ঘৰে কৃষ্ণকে শংকৰ ৰূপক ধৰিয়া জগতৰ উদ্ধাৰ কৰে। অৰ্থাৎ দ্বাপৰ যুগত সেই কৃষ্ণ কলিত শ্ৰীমন্ত শংকৰ ৰূপে কুসুমৰ ঘৰত জন্ম লৈ এই পতিত জীৱসমূহক উদ্ধাৰ কৰিবৰ কাৰণে বৈকুণ্ঠৰ সেই হৰিনাম অমৃতৰ নদী এই মৰ্তলৈ তেওঁ বোৱাই আনিলে। এতিয়া আমি সকলোৱে তাক অৱগাহন কৰাৰ, তাক ভৌত হোৱাৰ, তাক গ্ৰহণ কৰি নিজৰ জীৱন সাৰ্থক নহ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আমি শিষ্য বুলি নিজকে আমি অহংকাৰ কৰাৰ কোনো প্ৰয়োজন নাই। আজি অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিভিন্নজনে বিভিন্ন দিশত বিশ্লেষণ কৰে। কোনোবাই কয় গুৰুজন সাহিত্যিক আছিল, কোনোবাই কয় গুৰুজন সুৰকাৰ আছিল, কোনোবাই কয় গুৰুজন গীতিকাৰ আছিল, কোনোবাই কয় গুৰুজন নৃত্যকাৰ আছিল, ভাওনা দিছে, সংস্কৃতি দিছে, সমাজ সংস্কাৰ কৰিছে, সুন্দৰ লিখক, এনেকৈ কয়। কথাবোৰ নোহোৱা নহয়। গুৰুজন সাহিত্যকাৰ, গুৰুজন ৰূপকাৰ, গুৰুজন গীতিকাৰ, গুৰুজন বাদ্যকাৰ, গুৰুজন 64 কলাৰ অধিকাৰী। এই কথা সত্য। কিন্তু গুৰুজনৰ সেই কলা, গুৰুজনৰ সেই সাহিত্য, গুৰুজনৰ সেই সমাজ সংস্কাৰৰ উদ্দেশ্য কি আছিল? উদ্দেশ্য এটাই আছিল, জীৱসমূহক কৃষ্ণৰ লগত পৰিচয় কৰি দিয়া, কৃষ্ণ সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়া, প্ৰত্যেকটো জীৱক কৃষ্ণমুখী কৰা, কৃষ্ণ চৈতন্য শক্তিৰ লগত জড় জীৱসমূহক সম্পৰ্ক কৰি জড় জীৱসমূহক চৈতন্যৰ ওপৰত পৰ্যবেক্ষিত কৰাই আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ, গুৰুজনৰ সংস্কৃতিৰ, গুৰুজনৰ সমাজ সংস্কাৰ, গুৰুজনৰ ভাওনাৰ, গুৰুজনৰ বৰগীতৰ, গুৰুজনৰ যিমান সৃষ্টি, সকলো সৃষ্টিৰ অন্তৰালৰ মূল উদ্দেশ্য। কিন্তু সেইটো কথা ক'বলৈ টান পায়, কাৰণ সেইটো কথা কোৱাৰ লগে লগে কি মানিব লাগিব? এটা কথা তেওঁলোকে দৃঢ়তাৰে মানিব লাগিব। সেইটো কি? অন্য দেৱী দেৱ নকৰিবা কেও কিহেনো পকিবা তাত, মূৰ্তিকো নচাইবা, প্ৰসাদো নখাইবা, ভক্তি হৈ বদে বিচাৰ। অ এক কৃষ্ণ দেৱ কৰিও পকে ধৰিও তাহাৰ নাম, কৃষ্ণ দাসৌয়া প্ৰসাদ ভুলিয়া হস্তে কৰা নাম। এই বাক্যষাৰ মানিব লাগিব যদি শংকৰদেৱৰ ধৰ্ম পালন কৰা হয়, শংকৰদেৱৰ আধ্যাত্মিক গুৰু বুলি কোৱা হয়, তেতিয়াহ'লে তেওঁৰ আধ্যাত্ম তত্ত্বৰ লগত সম্পৰ্ক ৰক্ষা কৰিব লাগিব, কৃষ্ণ ভক্ত হ'ব লাগিব। সেইকাৰণে সেইটো কোনেও নকয় বা ক'বলৈ টান পায়। চালে বেৰে কোবাই শংকৰদেৱক চৰ্চা কৰে, কিন্তু যি কেন্দ্ৰীয় পথৰে শংকৰদেৱক চৰ্চা কৰিলে অট'মেটিকেলি সাহিত্য, সংস্কৃতি, ভাষা চব চৰ্চা কৰা হ'ব, সেইটো কেন্দ্ৰীয় পথেৰে কিন্তু অসমত চৰ্চা কৰা পণ্ডিতৰ অভাৱ।
আজি এক শ্ৰেণীয়ে শংকৰদেৱৰ ধৰ্মাৱলম্বী লোকসকলক সংকীৰ্ণ বুলি ক'বলৈ বিচাৰে। মই মোৰ নিজৰ ধৰ্মটো পালন কৰা মোৰ অধিকাৰ আছে, কাৰণ গুৰুজনে কৈছে পৰৰ ধৰ্মখন হিংসিতা কিবা কদাচিত সমস্ত ভূততে হৈ বা সকলো নচি, যে সকলো জীৱকে তুমি ঈশ্বৰ জ্ঞান কৰিবা আৰু অন্য ধৰ্মক তুমি নিঘিনাবা, কিন্তু নিজৰ ধৰ্মক তুমি সততাৰে পালন কৰা। সেইকাৰণে কৈছে মাধৱদেৱ পুৰুষতকৈ ডাঙৰ শাক্ত পণ্ডিত কোনোবা আছিল নেকি? তেওঁকেতো শাক্ত পণ্ডিত কোনো নাই বিশ্ব ব্ৰহ্মাণ্ডত। তেনেকুৱা মাধৱদেৱ পুৰুষে গুৰুজনৰ ওচৰত গুৰুজনৰ যুক্তিত প্ৰতীয়মান গৈ তেওঁ যদি গুৰুজনৰ ধৰ্ম গ্ৰহণ কৰিব পাৰে, তেতিয়া বৰ্তমান সমাজত মাধৱদেৱ পুৰুষৰ দৰে এজন শাক্ত পণ্ডিত দেখুৱাই দিয়ক, যিজনে মহাপুৰুষৰ শাস্ত্ৰসমূহক অমান্য কৰি এটা সত্য প্ৰতিষ্ঠা কৰিব পাৰিব, তেনেকুৱা এজন পণ্ডিত নাই। অথচ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰুৰূপে মানিবলৈ অসমৰ কিয়দাংশ মানুহেও আজিও স্বীকাৰ নকৰে, যিটো নেকি অসমীয়া জাতিৰ আজিৰ তাৰিখত আটাইতকৈ চূড়ান্ত দুৰ্ভাগ্য। যেতিয়ালৈকে গুৰুজনক শিৰত লৈ অসমীয়া জাতি গঠন নহয়, ধৰ্ম সংস্কৃতি ভাষা সকলো লৈ যদি অসমীয়া জাতি গঠন নহয়, তেতিয়াহ'লে বিনয়ভাৱে কৈ যোৱা সেই অসমখন ধ্বংস হোৱাৰ বাবে আৰু বেছি দিন নালাগে। আৰু যিসকলে শংকৰদেৱৰ ধৰ্মাৱলম্বী লোকসকলক খণ্ডন কৰিব বিচাৰে, তেওঁলোকলৈ মই আহ্বান কৰিছোঁ, প্ৰথমে আপোনালোকে মহাপুৰুষৰ গ্ৰন্থসমূহ পঢ়ি লওক। গ্ৰন্থসমূহ নপঢ়াকৈ আপোনালোকৰ মনলৈ অহা মনে সজা কথাই গুৰু ধৰ্মৰ আঘাত নেহানিব। গুৰু ধৰ্ম গ্ৰহণ কৰা প্ৰত্যেকজন ভকতৰ এটা চাৰিসীমা আছে। সেই চাৰিসীমা কোনো এজন গুৰু ধৰ্ম গ্ৰহণ কৰা ভকতেই অতিক্ৰম কৰিব নোৱাৰে। এই সত্যটো অন্ততঃ আপোনালোকে মানি লওক। আমি বৃহত্তৰ অসমীয়া জাতিৰ অংগ, আমি অসমীয়া জাতি কেতিয়াও ক্ষতি কৰা নাই। আজিও মহাপুৰুষে ধৰ্ম গ্ৰহণ কৰা ল'ৰাৰ মাক বাপেক বৃদ্ধাশ্ৰমত থকাটো আমাৰ মনত নাই। আজিও আমাৰ ল'ৰাই নিচামুক্তি কেন্দ্ৰলৈ যোৱা সংখ্যা আমাৰ ল'ৰা সংখ্যাত তাকৰ। ইয়াতে আমি অসমীয়া জাতিত গঠনত আমি সহায় কৰা নাই। তেতিয়াহ'লে অসমীয়া জাতিয়ে এই এমুঠি মহাপুৰুষে ধৰ্ম গ্ৰহণ কৰা লোকক কি ধৰণে সন্মানেৰে চাব লাগে, সেইটো তেওঁলোকে শিকিবই লাগিব। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বাদ দিলে অসমীয়া জাতি এটা মুণ্ডহীন পুতলাৰ দৰে, স্পন্দনহীন পুতলাৰ দৰে মহাপুৰুষৰ মহা অৱদানৰেহে পৰিপূৰ্ণ অসমীয়া জাতি। সেইকাৰণে আমি যিখিনি মহাপুৰুষৰ শুদ্ধ ধৰ্মাদৰ্শৰ লোক আছোঁ, আজি আমি প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, সংকল্প ল'ব লাগিব। আজি পবিত্ৰখনত আমি সংকল্প ল'ব লাগিব যে আমি যিকোনো ত্যাগ, পৰিশ্ৰম আৰু কঠোৰ পৰিশ্ৰমৰ বলত আমি গুৰু ধৰ্ম সচাৰ্থক ৰক্ষা কৰিলেই আমি কেতিয়াও নিজৰ পথৰ পৰা বিচলিত নহওঁ। যিমান শক্তি আহক, যিমান দুৰ্বল শক্তি আমাক বিচলিত কৰিবলৈ যত্ন নকৰক কিয়, আমি কেতিয়াও আমাৰ সত্যৰ পৰা বিচলিত নহওঁ। সেই সংকল্প আজি ল'ব লাগিব। বন্ধুসকল, মোৰ বক্তব্য মই দীঘলীয়া নকৰোঁ। আচাৰ্য ইলাৰাম দাস বাপিছৰে কঠোৰ পৰিশ্ৰমেৰে ভাগৱতী সমাজ ৰচনা কৰি আমাক এমুঠি মানুহক আমাক এখন ধাৰাৰ তলত একত্ৰিত কৰি যুগ যুগৰ বাবে আমাৰ মহাসত্য ভগৱন্ত কৃষ্ণৰ নাম আৰু গুৰু ধৰ্মৰ জৰিয়তে
আমি একতাৰ দোলেৰে বান্ধ খাই আমি এখন বৃহৎ অসমীয়া সমাজ গঠন কৰা আমাৰ ভূমিকা গ্ৰহণ কৰিবৰ কাৰণে আচাৰ্য হীৰাৰাম দাস বৰপিছৰে এখন ভাগৱতী সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছে। আমাৰ আইসকলক শুদ্ধ পথেৰে পৰিচালিত হ'বৰ কাৰণে সতীৰাধিকা আই মাতৃ সমাজ আমাক গঠন কৰি থৈ গৈছে। যুৱক যুৱতী তৰুণ তৰুণী কণ কণ ল'ৰা ছোৱালীবোৰক আমি শুদ্ধ পথেৰে আগুৱাই লৈ গৈ এজন পূৰ্ণাংগ মানৱীয় গুণেৰে সমৃদ্ধ এজন পূৰ্ণ মানৱৰূপে গঢ়ি তুলিবৰ বাবে তৰুণ বিদ্যাৰ্থী সমাজৰ দৰে আমাক এখন মঞ্চ দি গৈছে আৰু আমাৰ মাজত সেৱাৰ মনোবৃত্তি উৎপন্ন কৰিবৰ বাবে আমি প্ৰথমতে সেৱক হ'ব লাগিব। সেৱক নহ'লে কেতিয়াও ভকতি নহয়। আমি নিজকে একোজন সেৱক হিচাপে গ্ৰহণ কৰিব লাগিব। আমি নিজকে সেৱক বুলি ভাবিব নালাগিব, আমি সেৱক বুলি ভাবিব লাগিব। আমি সমাজৰ আটাইতকৈ পিছৰজন, সেৱা কৰাৰ মোৰ দায়িত্ব, এই মনোবৃত্তিটো আমাৰ মাজত সৃষ্টি কৰাৰ কাৰণে আচাৰ্য হীৰাৰাম দাস বৰপিছৰে তৰুণ বিদ্যাৰ্থী সমাজৰ সংবিধানত বীৰ চিলাৰায় স্বেচ্ছাসেৱক বাহিনী, সতীৰাধিকা স্বেচ্ছাসেৱিকা বাহিনী নামেৰে দুটা স্বেচ্ছাসেৱী সংগঠন সৃষ্টি কৰিবৰ কাৰণে আমাক সুন্দৰ এক প্ৰক্ৰিয়া দি থৈ গৈছে। কিন্তু দুখ আৰু পৰিতাপৰ কথা, সঁচা অৰ্থত আমি যিসকলৰ ওপৰত আজি সমাজখনৰ দায়িত্ব পৰিছে, সমাজখন আগুৱাই লৈ যোৱাৰ গুৰু দায়িত্ব যিসকলৰ ওপৰত পৰিছে, আমি সঁচা অৰ্থত ক'ৰবাত ব্যৰ্থ হৈছোঁ যেন আমি অনুভৱ কৰিছোঁ। যাৰ কাৰণে আমি বাৰ পিছৰে বিচৰা মতে আমি এতিয়াও সমাজখন আমি গঢ়ি তুলিব পৰা নাই। আৰু সেইদিনালৈকে যেতিয়ালৈকে আমি গঢ়ি তুলিব নোৱাৰোঁ, সেইদিনালৈকে আমি সঁচা অৰ্থত বৰপিছৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি দিয়াটো আমাৰ পূৰ্ণতা নহ'ব। সেইদিনাহে আমি বৰপিছৰৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি পূৰ্ণতা প্ৰাপ্তি ঘটিব, যিদিনা আমি তৰুণ বিদ্যাৰ্থী সমাজৰ লক্ষ্য উদ্দেশ্য, সংবিধান, প্ৰাৰ্থনা পুস্তিকা, ভাগৱতী সমাজৰ সংবিধান, নৃত্য প্ৰসংগৰ আৰ্হি আদিত লিখি যোৱা কথাবোৰ আখৰে আখৰে মানি তাক পালন কৰিব পাৰিম, অনুশীলন কৰিব পাৰিম, সেইদিনাহে যথাৰ্থভাৱে বৰপিছৰৰ প্ৰতি আমি সেৱা আগবঢ়োৱা হ'ব, শুদ্ধ শ্ৰদ্ধাঞ্জলি হ'ব। এনেকৈ আমি বছৰৰ মূৰত এদিন একত্ৰিত হৈ পকেটৰ কিছু পইচা খৰচ কৰি এখন সভা পাতি, বক্তা মাতি, কথা শুনি, নামঘৰত পালনাম গাই আমি আমাৰ দায়িত্ব সামৰিলে নহ'ব। আমাৰ দায়িত্ব ইয়াতকৈ বহুত বেছি। আমি নিজকে তাৰণ কৰাৰ উপৰিও আমি পৰৱৰ্তী প্ৰজন্মৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰি থৈ যাব লাগিব, য'ত মোৰ ল'ৰাটোৱে আহি নিজকে সম্পূৰ্ণভাৱে তেওঁ নিজকে চম্ভালিব পাৰে। তেনেকুৱা এখন মঞ্চ মই তৈয়াৰ কৰি থৈ যাব লাগিব। গুৰু ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিব পৰাকৈ মই এখন মঞ্চ কৰি থৈ যাব লাগিব পৰৱৰ্তী প্ৰজন্মৰ বাবে। সেইকাৰণে আমাৰ প্ৰত্যেকজনৰ দায়িত্ব, প্ৰত্যেকজনৰ কৰ্তব্য, প্ৰত্যেকজনৰ পৰিশ্ৰম, প্ৰত্যেকজনৰ ত্যাগ, প্ৰত্যেকজনৰ চিন্তা আমাক অতীৱ প্ৰয়োজন। সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে আৰম্ভণিৰ পৰা শেষলৈকে থকা প্ৰত্যেকজন ব্যক্তিয়ে সমাজখনৰ প্ৰগতি, সমাজখনৰ যি সংগঠন, সাংগঠনিক কাঠামো, ইয়াৰ বিষয়ে চিন্তা চৰ্চা কৰিবই লাগিব। সেয়া লাগিলে আইন মাতৃয়ে হওক, তৰুণ বিদ্যাৰ্থী সমাজেই হওক বা আমাৰ ভক্তসকলৰ মাজৰ যিজনেই নহওক, আমি সমাজখনৰ কথা চিন্তা কৰিবই লাগিব। অন্যথা আমাৰ কোনো অন্য পৰিচয় নাই।